লাখ কেণ্ডিডেট হয় তেওঁলোকৰ জনবসতি বহুত কিন্তু অসমত 11 লাখৰ কোনো পৰীক্ষা আজিলৈকে কেতিয়াও কোনেও অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা অহাই নাছিল এইবাৰ আমি নিযুক্তিত এটা দিশ আছিলে যে এইবাৰ আমি ফিজ লোৱা নাছিলোঁ অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিল আপৰ কাৰণে কোনো মাচুলৰ প্ৰয়োজন নাছিলে সেই কাৰণে নাম্বাৰটো বাঢ়িলে দ্বিতীয়তে ফাৰ্ষ্ট পৰীক্ষাটোত যেটো এটা মানুহে ট্ৰান্সপাৰেন্সি দেখিলে স্বচ্ছতা দেখিলে যে দুখীয়া লৰা ছোৱালীয়ে নিযুক্তি পাইছে হিউ প্ৰেৰণা যোগালে তাৰ ফলত 11 লাখ কেণ্ডিডেট হৈ গল মই ইমান আশা কৰা নাছিলো পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চ্যালেঞ্জ হ'ব ডিসি সকলেও সেন্টাৰ কৰিব পাৰিব নোৱাৰিব তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব যি নহওক আমি আগবাঢ়ি গৈ থাকিম আৰু সময়ে সময়ে যি ডেভেলপমেন্ট হয় আপোনালোকক জনাই থাকিম পুলিশ শিক্ষক বা হেলথ ডিপাৰ্টমেন্টৰ প্ৰবলেম নাই প্ৰবলেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পাৰ্টিকুলাৰ দুটা সাবজেক্টতে আছে